যোৱা 10 বছৰত আৰু বিশেষকৈ যোৱা 5টা বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ স্বাভিমানৰ ওপৰত, আমাৰ অধিকাৰৰ ওপৰত, আমাৰ পৰম্পৰা আৰু সংস্কৃতিৰ ওপৰত এক প্ৰকাৰ আক্ৰমণ চলাই আছে। বিভিন্ন জনজাতিসকলৰ মাটি লৈ গৈছে, বিভিন্ন আমাৰ নৱপ্ৰজন্মৰ যুৱকসকলৰ চাকৰি এটা সপোন কাঢ়ি লৈ গুচি গৈছে আৰু যুৱকখিনিক মদ আৰু ড্ৰাগছৰ ফালে ঠেলি এটা অসমৰ এটা বিপদৰ পৰিস্থিতি সৃষ্টি কৰিছে। আৰু যাৰ ফলত আমি সকলোৱে আজি একত্ৰিত হ'ব লাগিব। যদি আমি নিজৰ সেই আগৰ অসম, সেই মৰমৰ অসম, যি অসমৰ ভিতৰত চৰকাৰ দুখীয়া মানুহৰ হৈ কাম কৰে, আদানীও নহয়, আম্বানীৰ নহয়, আমাৰ বড়ো, ৰাভা, মিচিং, আমাৰ অসমীয়া, বঙালী, হিন্দীভাষী, আমাৰ ভাষিক সংখ্যালঘু, ধাৰ্মিক সংখ্যালঘু সকলৰ মাজত এটা মিলাপ্ৰীতিৰে সকলৰ অধিকাৰৰ হৈ এটা চৰকাৰ যদি আমি বিচাৰোঁ, তো আমাৰ ওচৰত এটাহে বিকল্প যে পৰৱৰ্তী সময়ত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ লাগিব। আৰু সেইকাৰণে আমি অসমৰ ভিতৰত এটা সুস্থ পৰিৱেশ বিচাৰোঁ। আৰু যাৰ ফলত আপোনালোকে দেখিছেই যে ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো মাহৰ 10 তাৰিখ আৰু কেতিয়াবা ইমান মাজতে আমাৰ মানুহবোৰ আমাক যোগদান কৰি অসমৰ ৰাইজক এটা আশা প্ৰদান কৰিছে যে আপোনালোকে ভয় নকৰিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিকল্প হিচাপে আজি কংগ্ৰেছ দল আৰু শক্তিশালী হৈ উঠিছে। তো মই আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ আজি এই ৰাজনৈতিক সিদ্ধান্তৰ বাবে বহুতে সাহস পাব, বহুতে শক্তি লাভ কৰিব, বহুতে প্ৰেৰণা পাব। আৰু হয় আপোনালোকক চাই পৰৱৰ্তী সময়ত আমাক যোগদান কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাবলৈ এটা শক্তিশালী এটা সংগ্ৰাম আমি মিলিজুলি আমি সৃষ্টি কৰিম। তো মই বিশেষ দীঘলীয়া নকৰোঁ, আপোনালোকে দূৰৰ পৰা আহিছে, সকলোকে মই স্বাগতম জনাইছোঁ। আৰু আমাৰ জিলা কংগ্ৰেছ, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকলক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ যিসকলে এইকেইটা মাহত যে আমাক যোগদান কৰিছে, আমি তেওঁলোকক কাম কৰিবলৈ এটা সুযোগ দিব লাগে। আমাৰ ব্লক কংগ্ৰেছৰ ভিতৰতে হওক, জিলা কংগ্ৰেছ ভিতৰতে হওক, আমাৰ বিভিন্ন ফ্ৰণ্টাল আছে, OBC চেল, ST চেল, লিগেল চেল, মেডিকেল চেল, প্ৰফেশ্যনেল চেল, বহুখিনি আমাৰ ষ্টেট পৰ্যায়ে আমাৰ ভাতৃ ভগ্নী সংগঠন আছে। আমি সকলোকে কাম কৰা এটা সুবিধা আমি দিব লাগে। এইখিনিয়ে কথা কৈ মই নিজৰ চমু দুৱাষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।